আজি আমি আলোচনা কৰিবলৈ লৈছো HS সেকেন্ড ইয়াৰ এডভান্স এছামিছৰ বুৰঞ্জীৰ দৌৰাত্ম্য পাঠটিৰ প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটি হৈছে নিবুকা চামুন কি? চামুন মানে হ'ল চুম গছত থকা এবিধ ভূত। অন্ধবিশ্বাস মতে চামুন মানে হ'ল চুম গছত থকা এবিধ ভূত। সি যাৰে গাত লম্ভে সি মুখেৰে নমতা হয়। গতিকে নিবুকা চামুন মানে হ'ল চামুনে পোৱাৰ দৰে কথা নপতা মানুহ। মানুহে কয় ন কি নিবুকা চামুন হৈ বহি আছ। গতিকে যি মানুহে মুখেৰে নমতা হয় কথা নপাতে তেনেকুৱা ক্ষেত্ৰত নিবুকা চামুন কোৱা হয়। কল্পতৰু মানে কি? দ্বিতীয় প্ৰশ্নটি হিন্দু শাস্ত্ৰ মতে স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যে যিহকে বিচাৰে তেওঁক তাকে দান কৰে। নেক্সট প্ৰশ্নটি হৈছে জ্যোতিৰ্বিদ্যা কি? জ্যোতিষ গ্ৰহ নক্ষত্ৰাদিৰ উৎপত্তি গতি স্থিতি প্ৰবৃত্তি বিষয়ক শাস্ত্ৰ। জ্যোতিৰ্বিদ্যা হৈছে জ্যোতিষ গ্ৰহ নক্ষত্ৰৰ কেনেদৰে উৎপত্তি তেওঁলোকৰ গতি গ্ৰহ নক্ষত্ৰৰ গতি স্থিতি এইবোৰৰ বিষয়ে যি শাস্ত্ৰ সেই শাস্ত্ৰই হৈছে জ্যোতিৰ্বিদ্যা। পুৰণি কালত যজ্ঞকাল নিৰূপণৰ বাবে জ্যোতিষী শাস্ত্ৰৰ প্ৰয়োজন হৈছিল। বহুত ডাঙৰ ডাঙৰ যজ্ঞ হৈছিলে। গতিকে সেই যজ্ঞ কেতিয়া কৰিব কোন মুহূৰ্তত কৰিব তাৰ বাবে এই জ্যোতিষ শাস্ত্ৰৰ প্ৰয়োজন হৈছিল। জ্যোতিষ শাস্ত্ৰ চাই ফেলে যজ্ঞৰ যি সময় সেয়া নিৰ্ধাৰণ কৰা হৈছিল। এই শাস্ত্ৰৰ প্ৰৱৰ্তক স্বয়ং সূৰ্যদেৱ। পৰৱৰ্তী কালত গৰ্গাদি মুনিসকলে প্ৰণয়ন কৰা গ্ৰন্থৰাজিয়েই বৰ্তমান জ্যোতিষৰ ভেটি। গৰ্গাদি মুনি আৰু তেওঁলোকে লগ লাগি জ্যোতিষ শাস্ত্ৰৰ ৰচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিল? কৃপাবৰ বৰুৱা। কৃপাবৰ বৰুৱা হৈছে তেওঁৰ ছদ্মনাম। নেক্সট প্ৰশ্ন হৈছে অসমীয়া সাহিত্যত ৰসৰাজ বুলি কোনগৰাকী সাহিত্যিকক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া সাহিত্যত ৰসৰাজ বুলি লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। এখন হৈছে জয়মতী কুঁৱৰী আনখন হৈছে চক্ৰধ্বজ সিংহ। আয়ুৰ্বেদ কি? দুখন আয়ুৰ্বেদ শাস্ত্ৰৰ নাম লিখা। আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰ। ৰোগ নিৰ্ণয় আৰু ৰোগ উপশমৰ প্ৰয়োজনতে এই শাস্ত্ৰৰ সৃষ্টি। অশ্বিনী কুমাৰদ্বয় ধনন্তৰী প্ৰভৃতি এই শাস্ত্ৰৰ অন্যতম উপদেষ্টা। দুখন আয়ুৰ্বেদ শাস্ত্ৰৰ নাম হ'ল চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। আমি সকলোৱে জানো আয়ুৰ্বেদৰ যি চিকিৎসা যি মেডিকেল ট্ৰিটমেণ্ট মেডিচিন আমি জানো। গতিকে আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰ হৈছে ৰোগ নিৰ্ণয় কৰা আৰু ৰোগ নোহোৱা কৰিবৰ বাবে যিখিনি দৰকাৰ সেইখিনি সেই শাস্ত্ৰ বা কিতাপখনত পোৱা যায়। আৰু অশ্বিনী কুমাৰদ্বয় ধনন্তৰী এইসকলে আছিল শাস্ত্ৰৰ আয়ুৰ্বেদ শাস্ত্ৰৰ অন্যতম উপদেষ্টা। আৰু দুখন আয়ুৰ্বেদ শাস্ত্ৰৰ নাম হ'ল এখনৰ নাম হ'ল চৰক সংহিতা আৰু আনখনৰ নাম হ'ল সুশ্ৰুত সংহিতা। বেদান্ত কি? বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম বেদান্ত বা উপনিষদ। আমি যে কওঁ উপনিষদ বেদান্ত তো একচুৱেলি
বৈদিক সাহিত্যৰ যি অন্তিম ভাগৰ নাম সেয়াৰ নামহে হৈছে বেদান্ত বা উপনিষদ নেক্সট প্ৰশ্নটি হৈছে বেদৰ বিষয়ে চমুকৈ লিখা এতিয়া সংস্কৃত বিদ ধাতুৰ পৰা নিষ্পন্ন হোৱা বেদ শব্দৰ ব্যাপক অৰ্থ হ'ল অখণ্ড জ্ঞানৰাজি বেদৰ অংশ দুটা মন্ত্ৰ আৰু ব্ৰাহ্মণ মন্ত্ৰভাগ পদ্যত ৰচিত আনহাতে ব্ৰাহ্মণ ভাগ ৰচিত হৈছে গদ্যত বেদ চাৰিখন ঋক যজু সাম আৰু অৰ্থৱ ঋকবেদ যজুৰ্বেদ সামবেদ আৰু অৰ্থৱবেদ গতিকে সংস্কৃত বিদ ধাতুৰ পৰা বেদ শব্দৰ উৎপত্তি আৰু ইয়াৰ অৰ্থ হ'ল অখণ্ড জ্ঞানৰাজি অগণন জ্ঞান বা নলেজ আৰু বেদৰ দুটা অংশ আছে এটা হৈছে মন্ত্ৰ আৰু আনটো হৈছে ব্ৰাহ্মণ আৰু মন্ত্ৰভাগ পদ্যত পয়েমত ৰচিত আৰু ব্ৰাহ্মণ ভাগ হৈছে গদ্যত পোৰ্ছত ৰচিত নেক্সট প্ৰশ্নটি হৈছে আজি মোৰ ভাবৰ বুৰবুৰণি নামৰ বুৰঞ্জীৰ দৌৰাত্মৰ বুৰবুৰণিৰ এই কথাফাকি কোনটো গদ্যৰ পৰা লোৱা লেখকৰ নামটো উল্লেখ কৰা এই কথাফাকি বুৰঞ্জীৰ দৌৰাত্ম নামৰ গদ্যৰ পৰা লোৱা হৈছে যে আজি মোৰ ভাবৰ বুৰবুৰণিৰ নাম বুৰঞ্জীৰ দৌৰাত্মৰ বুৰবুৰণি গতিকে আৰু এই পাঠটিৰ ৰচক বা এই আৰ্টিকেলটোৰ ৰচক আমাক যিহেতু সিলেবাছত দিয়া আছে এজ এ লেসন পাঠ গতিকে আমি পাঠৰ লেখক বুলিয়ে কম তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা নেক্সট প্ৰশ্নটি হৈছে অতীত ভাৰতবৰ্ষৰ আৰ্য ঋষি মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা লক্ষ্মীনাথ বেজবৰুৱাই এই বুলি মন্তব্য কৰিছে যে আজিকালি আমি যাক বুৰঞ্জী বুলি কওঁ অতীত ভাৰতৰ ঋষিমুনিসকলে তেনে বুৰঞ্জী লিখা নাছিল সেইবাবে কিছুমান অভাৰতীয় বিদেশীয়ে ভাৰতীয় মানুহৰ বুৰঞ্জী জ্ঞানৰ অভাৱ বুলি মন্তব্য কৰিছে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ মতে অতীত ভাৰতৰ ঋষিমুনিসকলে ৰচনা কৰা পুৰাণবোৰ ভঙুৱাৰ গল্প বা খানিয়াৰ কীৰ্তন বা মতলীয়াৰ প্ৰলাপ নহয় তেখেতে কৈছে যে পুৰাণসমূহ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্ছিতৰ জীৱনৰ বুৰঞ্জী পুৰাণসমূহ কেৱল পাৰ্থিৱ সম্পৰ্কক উদ্দেশ্য কৰি লিখা হোৱা নাই পৰম পদ লাভ কৰিবৰ বাবে উদাহৰণ আৰ্হি উপাখ্যান ৰূপক নীতি আৰু সহজ সৰল সহজ উপদেশৰ বিৱৰণ পুৰাণত পোৱা যায় অৱশ্যে ঈশ্বৰৰ গুণ চৰিত্ৰৰ সৈতে সম্পৰ্ক নথকা অকল মানুহৰ কাৰ্যকলাপ যুদ্ধ বিগ্ৰহ তাৰ দিন বাৰ তাৰিখ কোনো লোকৰ জীৱন চৰিত ইত্যাদি পদাৰ্থ ঋষিমুনিসকলে লিপিবদ্ধ কৰা নাছিল কাৰণ তেওঁলোকৰ মতে সেইবোৰ অপদাৰ্থ আৰু অসাৰ্থক লগতে পক্ষপাত হোৱাৰ দোষী হোৱাৰ সম্ভাৱনা থকা বৰ্তমান সময়ত বিভিন্ন বুৰঞ্জীৰ সত্যৰ অপলাপ প্ৰত্যক্ষ কৰা হয় এটা পক্ষৰ যুদ্ধ কাহিনী আনটো পক্ষ বা বিপক্ষই দেখিলে তাত অসত্যই বেছিকৈ ঠাই পায় এটা পক্ষৰ বীৰত্বৰ বুৰঞ্জী আনটো পক্ষৰ হাতত বিপৰ্যয়গ্ৰস্ত হৈ ওলোটা হয় এইবোৰ কাৰণতেই প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে তেনে অসাৰ্থক বুৰঞ্জী লিখা নাছিল বুৰঞ্জীৰ পাঠটি এই বুৰঞ্জীৰ দৌৰাত্ম পাঠটিৰ বেছিকেলি মেইন কথা লক্ষ্মীনাথ বেজবৰুৱাই এইটোৱে প্ৰশ্ন কৰিছে পাঠকলৈ তেওঁ সেই আৰ্টিকেলটোৰ জৰিয়তে যে আমাৰ ঋষিমুনিসকলে ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ লিখিলে বেদ লিখিলে বেদান্ত লিখিলে পুৰাণ উপনিষদ আয়ুৰ্বেদ চিকিৎসা মানুহৰ জীৱন ধাৰণ কেনেকৈ কৰিব লাগে অৰ্থনৈতিক শাস্ত্ৰ সকলো শাস্ত্ৰ তেওঁলোকে লিখিলে জীৱনক কেনেকৈ সজাব পৰাব লাগে সাংসাৰিক জীৱন ব্ৰাহ্মণ জীৱন বা গৃহস্থ জীৱন
কিন্তু তেওঁলোকে যি বুৰঞ্জী সেই বুৰঞ্জী লিখাৰ পৰা দূৰত থাকিলে তেওঁলোকে মহাভাৰত লিখিলে ঠিকেই মহাভাৰত আমাৰ অতীত বা আমাৰ বুৰঞ্জী কিন্তু মহাভাৰতকো মহাকাব্য হিচাপেহে তেওঁলোকে ৰচনা কৰিলে বা ৰামায়ণ ঠিকে লিখিলে ৰামায়ণখনো তেওঁলোকে কাব্যহে নাম দিলে গতিকে ঋষিমুনিসকলে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে ঋষিমুনিসকলৰ যি বুৰঞ্জী লিখিব পৰা ক্ষমতা নাছিল তেনে নহয় তেওঁলোকৰ ক্ষমতা আছিল তেওঁলোকে নিশ্চয় ৰজাৰ যাতে পক্ষপাত নহয় কোনো এটা ঠাইৰ ৰজাৰ গুণগান গাবলৈ যায় বা তেওঁৰ জীৱনৰ জয় বিজয় লিখিবলৈ যায় যাতে বেলেগ ৰজাৰ দুৰ্নাম সোমাই নাযায় সেই বুৰঞ্জীত আৰু বুৰঞ্জীত বেছিকেলি তেনেকুৱাই হয় যে অমুকে অমুক দেশ এটেক কৰিছে অমুকে অমুক আক্ৰমণ কৰিছিল এনেকৈ লুটি লৈ গ'ল বা আক্ৰমণ কৰি এনেকুৱা ধ্বংস কৰি দিলে আমি যিমান বুৰঞ্জী পঢ়িছোঁ যিখিনি সময়ৰ পৰা আমি বুৰঞ্জী পাইছোঁ সেই বুৰঞ্জী আমি সদায় যুদ্ধ বিগ্ৰহ আক্ৰমণাত্মক এইবোৰেই দেখি আহিছোঁ এটা পক্ষই যদি আনটো পক্ষৰ বিষয়ে লিখিছে তেনেহ'লে সি ডেফিনেটলি বেলেগ পক্ষটোৰ বিৰুদ্ধে লিখিছে গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে এইবোৰ পক্ষপাত